কৃষ্ণ সেইকাৰণে আমি কথাভাগে কৈছে যদি আমাৰ মনটো চিটটো যদি আমি অন্যত দিওঁ আনত চিট দি আনত মনটো দিওঁ মনটো দি যদি আমি হৰি কথা পান কৰোঁ তেতিয়াহ'লে সেইজনে কেতিয়াও ৰস নাপায় মনত মনটো আনত দি যদি ভাগৱত শুনি থাকে তেতিয়াহ'লে তেওঁ সেইজনে কেতিয়াও ৰস পান কৰিব ভাগৱত নুশুনে বহিহে আছে কাণে নুশুনে আৰু চিত্তটো সম্ভান্ত থাকে যাৰ বিষয়টো আসকতীয়া সিটো বাণিজ্যৰ ভিতৰত নহি শুদ্ধ ৰীতি আৰু গতিকে মনটো যদি আনত থাকে আৰু মনটো যদি বিষয়তো যদি তেওঁ আসক্তি হৈ থাকে আসক্তি যদি বিষয়ত হৈ থাকে তেতিয়া সেইজনৰ ভক্তিটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে শুদ্ধ ৰীতিত কেতিয়াও তেওঁ নহ'ব থাকিব নোৱাৰে আৰু ধন জন বিষয়ত মাত্ৰ প্ৰমত্ত হৈ আছে যিজন টকা পইচা ধন জন মাটি বাৰী সা সম্পত্তি যিজনৰ তাত পাগল হৈ আছে বলিয়া হৈ আছে মাটি বাৰী সা সম্পত্তি বিষয় তেতিয়া সেইজনে অসংখ্য বছৰ যদি তেওঁ থাকে জীয়াই থাকে সেইজনে কোনো কাম সাধন কৰিব নোৱাৰে যদি হৰি ভক্তিত যদি প্ৰৱৰ্তন কৰি এজন গুৰুৰূপী ঈশ্বৰত যদি শৰণ ভজন লৈ সদায় হৰি ভক্তি প্ৰৱৰ্তন কৰিব পাৰে তেতিয়াহ'লে প্ৰৱৰ্তন কৰি যদি তেওঁ মুহূৰ্তকো মান হৰিত ভক্তি কৰিব পাৰে চিন্তা কৰে আৰু সেইজনৰ কোটি ব্ৰহ্মাণ্ডটো তেওঁ আৰু উপমা দিবলৈ নাই তেওঁ সমান ধন্য হ'ব নোৱাৰে যে ব্ৰহ্মাণ্ডটো কোটিটো নাহিকে তাক উপাম তেওঁ আৰু উদাহৰণ দিবলৈ বা উপাম দিবলৈ তেওঁ নাই আৰু তেওঁ ইমানেই কৃপা হ'ব যিজনে হৰি ভক্তিত প্ৰৱৰ্তন কৰি সদায় ৰাম নাম কৃষ্ণ নাম যদি তেওঁ স্মৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ সমান আৰু কৃপা লাভ কৰিব প্ৰয়োজন নাই কৃষ্ণ এটা হওক এই মহাপুৰুষৰ মহাভাগৱতৰ ভাগ আৰু ৰৈছে বুলি আৰু জাননী কৰা হৈছে ভাগ আছে সৰ্বজন সমূহৰ আজ্ঞাই চলো জাননী কৰা হৈছে মহাপুৰুষৰ মহাভাগৱতৰ ভাগ হৈছে বুলি জাননী কৰিছে আৰু ৰাম বোলা শপতা নাই